ডিয়াৰ ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে মই ৱেলকাম জনাইছোঁ। এই ভিডিঅ'টোত মই আগবঢ়াইছোঁ দশম শ্ৰেণীৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ অসমীয়া বিষয়ৰ। ইয়াৰ পূৰ্বেও মই ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আগবঢ়াইছিলোঁ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে। যদি চোৱা নাই তোমালোকে চাই ল'বা। তো আহা আমি সময় নষ্ট নকৰি কুৱেশ্যন পেপাৰখন আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নটোত অতি চমু উত্তৰৰ কেইটামান প্ৰশ্ন দিছে, তাৰ ভিতৰত যিকোনো 6টা উত্তৰ আমি লিখিব লাগে। তাৰে ক নম্বৰটো দিছে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা এখন ঝুমুৰাৰ নাম লিখা। মহাপুৰুষ মাধৱদেৱে 4খন ঝুমুৰা লিখিছিলে, সেইকেইখন হৈছে চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আৰু ভোজন বিহাৰ। তো ইয়াৰ মাজৰ পৰা যিকোনো এখন লিখি দিলে, যিহেতু আমাক এখনৰ নামহে লিখিবলৈ দিছে। খ নম্বৰ প্ৰশ্নটো দিছে তোমাৰ পাঠ্যৰ বৰগীতটো কি ৰাগত বন্ধা আছে। আমি জানি থোৱা ভাল যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতসমূহকে বৰগীত আখ্যা দিয়া হয়, আৰু এই বৰগীতসমূহ হৈছে শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱগত। গতিকে আমি লিখিম আমাৰ পাঠ্যপুথিৰ বৰগীতটো শাস্ত্ৰীয় ৰাগত বন্ধা আছে। তোমালোকে মনত ৰাখিবা এই বৰগীতসমূহৰ ভাষা ব্ৰজাৱলী। শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়, কিন্তু বৰ্তমান শংকৰদেৱ বিৰচিত 1 কুৰি 14টা বৰগীতহে পোৱা যায়। আৰু মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা 191টা বা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। গ নম্বৰ প্ৰশ্নটোত দিছে কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। ইয়াৰ উত্তৰটো হ'ব উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচাৰৰ গীত ইত্যাদিৰ সুৰৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। এইখিনিতে আমি জানি থোৱা ভাল যে আজান পীৰে ৰচনা কৰা ভক্তিমূলক গীতসমূহ হৈছে জিকিৰ, আৰু এই জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এইবাৰ ঘ নম্বৰ প্ৰশ্নটোত আমাক সুধিছে তোমাৰ পাঠ্য জিকিৰত উল্লেখ থকা আদম কোন। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ, আদম হৈছে আদি মানৱ, অৰ্থাৎ কোৰাণৰ মতে আল্লাই সৃষ্টি কৰা প্ৰথম মানুহ। নেক্সট ঙ নম্বৰটোত দিছে বাটাৰফ্লাই গ্ৰন্থৰ ৰচক কোন। বাটাৰফ্লাই গ্ৰন্থৰ ৰচক কোন। ইয়াৰ উত্তৰটো হৈছে বাটাৰফ্লাই গ্ৰন্থৰ ৰচক হৈছে দেৱজিৎ ভূঞা। নেক্সট প্ৰথম ছ নম্বৰটোত দিছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি। ইয়াৰ উত্তৰটো হ'ব কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হৈছে ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। মই আকৌ কৈছোঁ ইট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। দ্বিতীয় ছ নম্বৰটোত দিছে উদ্যোগী হওঁ আহা পাঠটোৰ লেখক কোন। ইয়াৰ উত্তৰটো হ'ব দেৱজিৎ ভূঞা। নেক্সট 2 নম্বৰ প্ৰশ্নটোত ক খ গ ঘ মুঠ 4টা প্ৰশ্ন দিছে, যিকেইটাৰ আমি চমু উত্তৰ লিখিব লাগে আৰু প্ৰতিটোতে 2 নম্বৰকৈ আছে। তাৰে ক নম্বৰটোত দিছে দেশ নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, কোনে কাক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। ইয়াৰ উত্তৰটো আমি লিখিব লাগিব কবিয়ে হৰিক অৰ্থাৎ ভগৱানক জীৱনে মৰণে নেৰিবৰ বাবে অনুৰোধ কৰিছে। এবাৰ 2 নম্বৰৰ খটোত দিছে বৰগীতৰ 2টা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা। আমি এনেধৰণে লিখিব পাৰোঁ বৰগীতৰ 2টা প্ৰধান বৈশিষ্ট্য হৈছে 1 বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত, আৰু 2 নম্বৰটো লিখিবা বৰগীতৰ ভাষা ব্ৰজাৱলী। এবাৰ গ নম্বৰটোত দিছে ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন, তেওঁৰ জন্ম ক'ত হৈছিল। ইয়াৰ উত্তৰটো আমি এনেদৰে লিখিব লাগিব ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক হৈছে নাৰায়ণ মূৰ্তি, তেখেতৰ জন্ম হৈছিল কৰ্ণাটকৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত। ঘ নম্বৰটোত দিছে সফল উদ্যোগী হ'বলৈ কিয় কঠিন। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ এজন সফল উদ্যোগী হ'বলৈ হ'লে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস, হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন হয়। সেয়ে সফল উদ্যোগী হোৱাটো কঠিন। 3 নম্বৰ প্ৰশ্নটোত বৰগীতটিৰ মূল ভাৱ লিখিবলৈ দিছে, এইটো তোমালোকে কৰিছা নিশ্চয়, গতিকে মই ইয়াৰ উত্তৰটো ইয়াত মেনশ্যন নকৰোঁ, যদি অসুবিধা হয় কমেণ্ট কৰিবা। কুৱেশ্যন নম্বৰ 4 অৰ্থাৎ 4 নম্বৰটোত আমাক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। এইটো দিছে দেওমাৰি পাৰ হৈ জীৱই আছে চাই, চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। আমি ইয়াৰ উত্তৰত লিখিম উক্ত পদ্যফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ পদ্যাংশৰ অন্তৰ্গত আজান ফকীৰ বিৰচিত জিকিৰ নামৰ পদ্যটোৰ পৰা তুলি অনা হৈছে।
ইয়াত সংসাৰৰ দৰিয়াৰ দুখ কষ্ট লাঞ্ছনা দেউমাৰি অৰ্থাৎ দুখ কষ্ট অতিক্ৰম কৰি মুক্তি লাভ কৰা জীৱই সংসাৰত ৰৈ যোৱা জীৱসমূহক সযত্নে সজাই ৰখা মানৱ শৰীৰটো ত্যাগ কৰাৰ পাছত কেনে নিৰৰ্থক আৰু মূল্যহীন আৱৰ্জনা স্বৰূপ হৈ পৰে তাকে সকীয়াই দিছে। জীৱৰ বাবে শৰীৰ যে এটা সময়ত মূল্যহীন অলাগতিয়াল বস্তু হৈ পৰে তাকে অৰ্থাৎ সেই সত্যকে উক্ত পদ্যাংশত বুজাব বিচৰা হৈছে। তোমালোকে লিখি ল'বা। লগতে মনত ৰাখিবা ভেলো মানে হৈছে মৃতদেহ অৰ্থাৎ ডেড বডি। এবাৰ 5 নম্বৰটোত দিছে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা। আমি এই প্ৰশ্নটোৰ উত্তৰ এনেধৰণে লিখিব পাৰোঁ। এইদৰে প্ৰীতমে সুধিছিল। তাৰ উত্তৰত শিক্ষকে কৈছিল যে তুমি কোনটো দিশত উদ্যোগী হ'বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা খোলাৰ বাবে বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক পাচলিৰ দোকান খুলিবৰ বাবে কোনো বিশেষ শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়টো কৃতকাৰ্য হ'বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পাৰ্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা স্কিল থকাটো প্ৰয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি। আকৌ বৰ্তমান সময় প্ৰযুক্তি তথ্য প্ৰযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ'বলৈ বিচাৰিলে এনে বিষয়ৰ শিক্ষা জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ। এবাৰ 6 নম্বৰটোত অৰ্থ প্ৰকাশ হোৱাকৈ একোটা বাক্য ৰচনা কৰিবলৈ দিছে। ইয়াত মুঠতে 4টা দিছে, তাৰ ভিতৰত যিকোনো দুটা কৰিব লাগে। প্ৰথমটো দিছে কথা চহকী। কথা চহকী মানুহ মানে যিবিলাকে অনবৰতে কথা পাতি ভাল পায়। আমি ইয়াৰ বাক্য ৰচনা এনেধৰণে কৰিব পাৰোঁ। কথা চহকী মানুহৰ পৰা সকলোৱে আঁতৰি থাকিবলৈ বিচাৰে। তাৰপিছতো দিছে কাণে কাণ মাৰি অৰ্থাৎ কোনোমতে। আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰোঁ। ৰমেনে কাণে কাণ মাৰিহে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ল। তাৰপিছতো দিছে ডলাৰ বাগৰি। আমি এনেধৰণে বাক্য ৰচনা কৰিব পাৰোঁ। ডলাৰ বগৰী মানুহে জীৱনত উন্নতি কৰিব নোৱাৰে। তাৰপিছতো দিছে ধোদৰ পচলা। আমি বাক্য ৰচনা কৰিব পাৰোঁ। ধোদৰ পচলা মানুহে জীৱনত কৃতকাৰ্য হ'ব নোৱাৰে। 7 নম্বৰটোত আমাক বিপৰীত শব্দ লিখিবলৈ দিছে। প্ৰথমটো দিছে অতিবৃষ্টি। অতিবৃষ্টিৰ বিপৰীত শব্দ হ'ব অনাবৃষ্টি। আৰু হৰ্ষৰ বিপৰীত শব্দ হ'ব বিষাদ। 8 নম্বৰ কুৱেশ্যনটোত আমাক ৰচনা লিখিবলৈ দিছে। 3খন দিছে। তোমাৰ প্ৰিয় সাহিত্যিক, অসমৰ নিবনুৱা সমস্যা, পুথিভঁৰাল যিকোনো এখন লিখিব লাগে আমি। তাৰপিছতে 9 নম্বৰ কুৱেশ্যনটোত দিছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠত সন্নিৱিষ্ট তলৰ যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখা। তিৱাসকল, দেউৰীসকল, নেপালী ভাষী আৰু গোৰ্খাসকল। ইয়াৰ পৰা যিকোনো এটা জনগোষ্ঠীৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। 3 নম্বৰ আছে। বৈচিত্ৰ্যময় অসম পাঠ্যপুথিখনত খুব সুন্দৰকৈ আছে এই জনগোষ্ঠীসমূহৰ বিষয়ে। তোমালোকে তাৰ পৰা চাই ল'বা। মূল কথাসমূহে লিখিবা, যিহেতু আমাক 3 মাৰ্কহে দিছে, বৰ বেছি লিখিব নালাগে। 10 নম্বৰ প্ৰশ্নটো দিছে যিকোনো এজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা। ইন্দ্ৰসিং দেউৰী, ভীমবৰ দেউৰী, হৰিপ্ৰসাদ গোৰ্খা ৰায়, বলৰাম সেনাপতি। তোমালোকে চাই ল'বা, খুব সুন্দৰকৈ আছে। ইয়াৰ যিকোনো এজনৰ বিষয়ে লিখিলে হ'ব। এবাৰ আহিলে খ বিভাগ। 11 নম্বৰটো দিছে অতি চমুকৈ উত্তৰ লিখা। তাৰে ক নম্বৰটো দিছে ধৰ ঝাৰু ধৰ ভাই কবিতাটোত ব্যৱহাৰ কৰা ঝাৰু শব্দই কি বুজাইছে? ইয়াত ঝাৰু শব্দটোৱে সকলো ধৰণৰ হিংসা, আখুৱা, গোলামী, পৰাধীনতাৰ পৰা দেশক স্বাধীন কৰিবলৈ একগোট হোৱাটোক বুজাইছে। খ নম্বৰ প্ৰশ্নটোত দিছে অসম কেশৰী বুলি কোনজন মহান ব্যক্তিক আখ্যা দিয়া হৈছে? ইয়াৰ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেতক অসম কেশৰী বুলি আখ্যা দিয়া হৈছিল। আৰু লগতে তোমালোকে মনত ৰাখিবা, পৰীক্ষাত যদি আহে অম্বিকাগিৰি ৰায়চৌধুৰী কোনখন আলোচনীৰ সম্পাদক আছিল, তেতিয়া তোমালোকে লিখিব লাগিব চেতনা। তেখেত চেতনা আলোচনীৰ সম্পাদক আছিল। এবাৰ 12 নম্বৰ কুৱেশ্যনটোত আমাক দিছে চমুকৈ উত্তৰ লিখা। দুটা দিছে। ক নম্বৰটো দিছে নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই। বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?
ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। কবিতাটো ৰচনা কৰা সময়ত ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। সেয়ে কবিয়ে বিশ্বসভাত বহাৰ বাবে ঠাই পাবলৈ আমাৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা, বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ নিৰ্দেশ দিছে। 12 নম্বৰ খ প্ৰশ্নটো দিছে, সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে। ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখিব পাৰোঁ। সময়ৰ তৰপে তৰপে গোট খোৱা জাবৰ জোঁথৰ মলি ভেৰণী অৰ্থাৎ সময়ে সময়ে বান্ধি ৰখা পৰাধীনতাৰ কালিমাৰে সাতাম পুৰুষীয়া সোণৰ চোতাল ঘৰ পোত খাই আছে বুলি কবিয়ে কৈছে। এবাৰ 13 নম্বৰ কুৱেশ্যনটোত দিছে, যিকোনো দুটা উপসৰ্গৰ ব্যৱহাৰ দেখুওৱা। ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ। সমান বলি এজন পৰাক্ৰমী বীৰ আছিল। আৰু এটা উপসৰ্গ হৈছে পৰা, তেওঁক পৰাস্ত কৰাটো বৰ কঠিন আছিল। লগতে তোমালোকে মনত ৰাখিবা, যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে তাকে উপসৰ্গ বোলে। তো ডিয়াৰ ষ্টুডেণ্ট, আজিৰ ভিডিঅ'টোত ইমানেই। তোমালোকৰ যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা, লাইক কৰিবা। আৰু লগতে যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আজিলৈ আহোঁ, পুনৰ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।